আমি গীত মাতেৰে কেনেকৈ উৰুকাৰ নিশা পাৰ কৰিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু মোৰ চেনেলটো যিসকল লোকে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি থওক বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ পাব আৰু আপোনালোকৰ মৰম পালে মোৰ ভিডিঅ'বিলাক মই দিবলৈ সুবিধা পাওঁ ভাল পাওঁ বিহু লাগি আছে আৰু এনেকৈ বিহু লাগি থাকিলে বোলে কপিৰাইট লাগে কিন্তু উপায়টো নাই যেহেতু মাঘৰ বিহু উৰুকা লাগিবই আৰু গাবই গতিকে ময়ো গাইছোঁ শুনক বংশীৰাৱে গোপিনীৰ বৃন্দাবনে বজাই বাঁহী নাৰায়ণ ঐ উৰুকা নিশাৰ কল্পনাবোৰ ভনী ঐ নীলাখামৰ মৰমৰে চিঠিখন তাত কামনা মই কৰিছোঁ ভনী ঐ মৰমবোৰ চিৰদিনৰ কাৰণে ঐ আকুৱালিলো বানে ভনী ঐ মৰমবোৰ চিৰদিনৰ কাৰণে এইবিলাক বিহু এতিয়া নাইকিয়া হ'ল এতিয়া ক'ৰ কি শব্দ লগাই বিহু গাই নহয় মানে সকলো ঘৰখনৰ একেলগে বহি সেই বিহুটো আমি শুনিব নোৱাৰোঁ আৰু এটা বিহু লগাই আমি নাচিব নোৱাৰোঁ কিন্তু আগৰ সেই বিহুবিলাক আপোনালোক কোনে কোনে শুনিছিলে এই বিহুটো জনাবচোন ইমান সুন্দৰ লাগে নহয় নাচি থাকিব পাৰি গোটেই ঘৰখনৰ সকলো একেলগে কিন্তু এতিয়া বিহু এটা শুনিব নোৱাৰি নহয়নে বাৰু সঁচাকৈয়ে ইমান ধুনীয়া ধুনীয়া শব্দ লগাই আগৰ বিহুবোৰ বনায় এতিয়া আৰু এটা চাওকচোন তেনেকৈ আছিলে ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ এইবিলাক শব্দবিলাকৰ অৰ্থবোৰ এটাও বেয়া নহয় আৰু হৃদয়ংগম কৰা নহয়নে বাৰু কওকচোন প্ৰতিটো শব্দই হৃদয়ংগম কৰে গতিকে এইবিলাক বিহু শুনিলে মানে ক'ত শুনিছোঁ সেইটো লগালে সেইটো শুনচোন ক'ত লগাইছে এনেকৈ থাকোঁনে বাৰু আগতে ইমান ভাল লাগে বিহুটো গা আহিয়ে যায় কিন্তু এতিয়া বিহু এটা শুনিলে গা অহাটো বাদ দিয়ে এইটো বন্ধ কৰ দেই মানুহ আছে দেখিছেনে নাই কি গাইছে বাৰু বন্ধ কৰচোন এইবোৰ ল'ৰা ছোৱালী আছে মা দেউতা আছে এইবিলাক বন্ধ কৰ হয়নে কথাটো বাৰু কি মই কিবা ভুল কৈছোঁ নেকি সঁচা কথা কিন্তু গতিকে আগৰ দিন গ'ল আৰু আগৰ দিনত কিন্তু এটা টেপ বা ডেক এটাত এটা কেছেট ভৰাই আমি এটা বিহু শুনি যিটো আনন্দ পাওঁ সেই আনন্দ কিন্তু এতিয়া মোবাইলৰ বিহুটো শুনি নাপাওঁ মই নাপাওঁ কিন্তু আপোনালোকে পায় নে নাপায় জনাব এয়া আমাৰ চিপছ দিছে চিপছ খাইছোঁ কিছু লোক শুবলৈ গ'লেই এতিয়া 1 বাজিলে যিহেতু তথাপিও আমাৰ পোৱালিকেইটা আছে আৰু শুনিবলৈ পাব আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া উৰুকা নিশাৰ ভিডিঅ' বনাইছোঁ মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাতি এই জুইৰ ওচৰত বহি আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ Dua. Dul pepa basil moina, dul pepa basil.
আমাৰ শিল্পীসকলৰ ভিতৰত মই যে আপোনালোকৰ আগত গাই আছোঁ, বিহু গাইছোঁ, এনেই আমিতো বিশেষ গান গাব নাজানো, তথাপি আমি ফূৰ্তিতে গান গাই আছোঁ। কিন্তু এই শিল্পীসকলৰ ভিতৰত আজি আমাৰ অতি দুখৰ বিষয়, এজন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, তাৰ বাবে সেৱা জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে, তেখেত হৈছে ৰাজীৱ শদিয়া। হঠাৎ তেখেতৰ মৃত্যু শুনি সঁচাকৈ বহুত দুখ লাগিছে। তেখেতে ইমান সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰিছিলে, আৰু তেখেতে যি গানেই গাওক, যি গীতেই পৰিৱেশন কৰক, ইমান সুমধুৰ কণ্ঠ, ইমান ধুনীয়া গলাৰ, শুনিলে শুনি থাকিবৰ মন যায়। তাৰে এটি গীত আজি অলপ দিনৰ আগত গাইছিলে। আজি সেয়া গীত পৰিৱেশন কৰি থাকোঁতে তেখেতৰ নিউজটো আপোনালোকে পাইছে নিশ্চয়। বহুত দুখ লাগিছে। অলপ দিনৰ আগত তেখেতে যিটো গাইছিলে, ফাগুনী পলাশৰে ৰঙা ৰং, নাজানো জোন মনিৰ কালৈ মন। নিশ্চয় শুনিছে। গানটো শুনি কিন্তু মোৰ দুখ লাগি গৈছেগৈ সঁচাকৈ। আপোনালোককো জনালোঁ মোৰ ভিডিঅ'টোৰ মাজতে। আজি ইয়াত ফুচকাৰ আয়োজন চাওক। ভোগালী বিহুৰ উৰুকাৰ দিনা আমি ফুচকা এয়া খাবলৈ লৈছোঁ ৰাতি 12 বজাত দেই। এয়া বনালোঁ ফুচকা, আৰু এয়া আলু পিটিকা, এয়া তেতেলী পানী। আমি এয়া ৰাতি 12 বজাত খাবলৈ লৈছোঁ। আমাৰ মানে আগৰ জেনেৰেশ্যনটো গ'ল, এতিয়া নতুনকৈ এয়া পোৱালিকেইটা উঠিছে। গতিকে ইহঁতিহে ভেলাঘৰত থাকিব। আমিবোৰ, আমাৰ আগৰবোৰতো গ'লেই, আমিবোৰো যাম আৰু কেইদিন আছে। গতিকে এয়া ইহঁতি উঠিছে, ইয়াৰ পিছত ইহঁতি থাকিব আৰু ভেলাঘৰত। আৰু আমি কি কৰোঁ, গোটেই ৰাতিপুৱালৈকে, গোটেই ৰাতিটো মানে সাৰ পাই থাকোঁ গোটেইখিনি। আৰু 1 বজা ৰাতি আমি মটৰ ঘুগুনি খাওঁ, গম পাওঁনে? তাৰপিছত চাহ খাওঁ। পেটৰ অপকাৰ নকৰে কিন্তু আকৌ দেই, সঁচাকৈ নকৰে। গতিকে আমি কিমান বছৰ দিন এনেকৈ ভেলাঘৰত বহি, গোটেই ছোৱালীকেইজনী আছিলোঁ, আৰু ছোৱালীখিনি বিয়া দি দিয়া হ'ল এতিয়া, যিহেতু আহিব নোৱাৰে দূৰণিত। গতিকে এতিয়া বেয়া লগা হৈছে আৰু এতিয়া আমি তথাপি আছোঁ আৰু ঘৰৰ মানুহকেইটাই যথেষ্টখিনি আছোঁ। তাৰপিছত এতিয়া তথাপি আমাৰ ঘৰত এনেকৈ এয়া চাওক, ওপৰে যে পাল তৰি ধুনীয়াকৈ আমি চোতালত ডাঙৰকৈ ভেলাঘৰ এটা বনাই আমি 2-3টা পৰিয়াল আছোঁ। গতিকে তথাপি আমি এৰি দিয়া নাই, পৰম্পৰা আমাৰ থাকিবই। আপোনালোকক সেইকাৰণে ভিডিঅ'টো দেখালোঁ। কুলিৰ কোমল মাত, কুলিৰ কোমল মাত, কলৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত, ঘিলা পিঠা বনাইছোঁ কুলিৰ কোমল মাত, বৰা চাউল খুন্দিলোঁ কুলিৰ কোমল মাত, তিল পিঠাৰ লগতে ঘিলা পিঠা চাওক, ঘিলা পিঠা চাওক, টোপা পিঠা নহয় কিন্তু আৰৈ চাউলৰ, টোপা পিঠা নহয় কিন্তু এয়া আমাৰ। এয়া ৰাতি 2:24 হৈছে। চাহ খাইছোঁ দেখিছে না, এয়া পিঠা। মানে কি হ'ল, এই পোৱালি দুটা যে শুই আছে, সেইটো উঠিও নাযায়, আৰু মই মানে সিহঁতক এৰি থৈ যাব নোৱাৰোঁ। মাকত শুলেগৈ আৰু মই বৰমাকজনী ৰখি আছোঁ, বৰ্তাকে বৰমাকে। কি কৰিম আৰু, চাহ খাইছোঁ। এনেই যোৱা আগৰ বছৰ বাৰু এনেকৈয়ে থাকোঁ আৰু আজি ৰাতিটো। প্ৰথমতে ধেৰ মানুহ হয়, তাৰপিছত এতিয়া আকৌ কোনোবা হয়তো আহিব পাৰে। What?